নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ৰাশিৰ ক'ত ক'ত পৰিব, কোনটো দিশত আপোনালোকে গুৰু বৃহস্পতিৰ অমৃতময়ী ফলাফল লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ জুন মাহৰ পৰা অক্টোবৰ মাহৰ সময়খিনিত যিহেতু ৰাশিচক্ৰত কেইবাটাও পৰিৱৰ্তন আহিব, গতিকে সেই পৰিৱৰ্তন মীন ৰাশিৰ ব্যক্তিসকলৰ কোন কোন দিশত আহিব সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে যিহেতু বৃহস্পতি গ্ৰহ হৈছে সৰ্বাধিক শুভ কাৰক গ্ৰহ, কাৰণ আপোনাৰ ৰাশিৰ অধিপতি আৰু কৰ্মস্থানৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ, যিটো কাৰণত গোটেই জীৱন আপোনাক বৃহস্পতি গ্ৰহই সদায় নিয়ন্ত্ৰণ কৰি আহিছে আৰু আগন্তুকো নিয়ন্ত্ৰণ কৰি গৈ থাকিব। গতিকে সৰ্বতোপ্ৰকাৰে আপুনি বৃহস্পতি গ্ৰহৰ সদায় শুভফল লাভ কৰি নিশ্চয় আছে। কিন্তু জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰৰ এইখিনি সময়ত আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হ'ব। পঞ্চমত বৃহস্পতি গ্ৰহৰ স্থিতি হোৱাটো আপোনাৰ বাবে খুব এক ভাল সংযোগদায়ক, কাৰণ পঞ্চম স্থান হৈছে বিদ্যাৰ স্থান, শিক্ষাৰ স্থান, যিটো কাৰণত পঞ্চমত বৃহস্পতিৰ যেতিয়া সংযোগ হয় তেতিয়া শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা ভাল ফলাফল গুৰু বৃহস্পতিয়ে প্ৰদান কৰে। লগতে পঞ্চমৰ বৃহস্পতিয়ে সদায় প্ৰেম সম্পৰ্কত মধুৰতা আনে, প্ৰেমত নতুনত্ব আনে। লগতে যদি আপুনি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ সন্তানৰ ফালৰ পৰা ভাল ফলাফল আপুনি এইকেইটা দিনত লাভ কৰিব। সন্তানে আপোনাৰ কথাবোৰ মানি চলিব। শিক্ষাৰ ক্ষেত্ৰত সন্তানৰ ভাল খবৰ আপুনি এইকেইটা দিনৰ ভিতৰতে লাভ কৰিব। গতিকে সৰ্বতোপ্ৰকাৰে পঞ্চম স্থানৰ বৃহস্পতি গ্ৰহই আপোনাক এইকেইটা দিনত নিশ্চয় শুভফল প্ৰদান কৰিব। লগতে বৃহস্পতি গ্ৰহৰ যি 3টা অমৃতময়ী দৃষ্টি আছে, সেই 3টা অমৃতময়ী দৃষ্টিৰ ভিতৰত প্ৰথমটো দৃষ্টি পৰিব নৱম স্থানত। নৱম স্থানৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগ হ'লে ভাগ্যত উন্নতি, ভাগ্যত আকস্মিক পৰিৱৰ্তন অৱধৰে। গতিকে আপুনি লক্ষ্য কৰিব এইখিনি সময়ত আপোনাৰ অনায়াসে কাম বনবোৰ হ'ব ধৰিব, কাৰণ আপুনি যিমান কাৰ্য কৰে তাতকৈ আপুনি বেছি ফলাফল এইকাৰণে লাভ কৰিব কাৰণ আপোনাৰ ভাগ্যৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব। লগতে পিতৃৰ ভাল খবৰো শুনিব পাব, কাৰণ পিতৃৰ স্থানত বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টি আপোনাৰ পিতৃৰ বিভিন্ন ক্ষেত্ৰত ভাল পৰিৱৰ্তন লৈ আনিব। যদি স্বাস্থ্যত অৱনতি হৈ আছে সেই স্বাস্থ্যৰ অৱনতিবোৰ পিতৃৰ উন্নতিত পৰিণত কৰাব। লগতে যদি উচ্চ শিক্ষা লৈ আছে তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ পঢ়া শুনাত আগ্ৰহ ধাউতি পুনৰ বৃদ্ধি পাব, আৰু পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা উচ্চ শিক্ষাত এক বিশেষ সুফল বৃহস্পতি গ্ৰহই এইখিনি সময়ত প্ৰদান কৰিব। লগতে অন্য এটা দৃষ্টি পৰিব একাদশ স্থানত। একাদশত বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি পৰাৰ লগে লগে উপাৰ্জন পাতিবোৰ বাঢ়িব। বিশেষকৈ বৃহস্পতি গ্ৰহ একাদশত স্থিতি নতুবা দৃষ্টি পৰিলে কেইবাটাও প্ৰকাৰে হাতত ধন আগমনৰ পথবোৰ মুকলি হয়। গতিকে পাবলগীয়াও যদি ধন আছে আপুনি নিশ্চয় এইকেইটা দিনত লাভ কৰিব ধৰিব। লগতে মনৰ আশা, মনৰ ইচ্ছাবোৰ পূৰ্তি হোৱাৰ পূৰ্ণ সম্ভাৱনা এইকাৰণে আছে কাৰণ একাদশত বৃহস্পতি গ্ৰহৰ যেতিয়াই দৃষ্টি পৰে তেতিয়া মনৰ আশাবোৰ প্ৰথমতে পূৰ্ণ হয়। গতিকে আপুনি লক্ষ্য কৰিব জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰৰ সময়খিনিত আপোনাৰ যদি মনত কিবা আশা আছে, যদি ডাঙৰ আশা সপোন কিবা আছে, সেই আশা আৰু সপোনবোৰ আপোনাৰ নিশ্চয় সফলৰূপে ৰূপায়ণ হ'ব। লগতে সকলোৰে সৈতে যোগাযোগ বাঢ়িব। বিভিন্ন ধৰণৰ ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনা আহি পৰিব, আৰু বিশেষকৈ ৰাশিৰ ওপৰত যিহেতু পূৰ্ণ দৃষ্টি থাকিব, ৰাশিৰ ওপৰত পূৰ্ণ দৃষ্টি যেতিয়া থাকে তেতিয়া সেইগৰাকী ব্যক্তিৰ কথাবোৰ কোনেও অসন্মত কৰিব নোৱাৰে। অৰ্থাৎ য'তেই নাযাওক কিয়, যিয়ে কাৰ্য নকৰক কিয়, কোনেও অসন্মান কৰিব নোৱাৰে। সকলোৰে সন্মানৰ যোগ্য হৈ পৰে সেইগৰাকী ব্যক্তি। আপোনাৰ ব্যক্তিত্বত এনেধৰণৰ এক গুণ আনিব
যিটো গুণৰ বাবে আপুনি সমাজত সকলোৰে লোকপ্ৰিয় হৈ পৰিব, অৰ্থাৎ সকলোৱে আপোনাক সমাজত ভাল দৃষ্টিৰে চাব, আপোনাৰ শত্ৰুবোৰো মিত্ৰলৈ পৰিৱৰ্তন হ'ব। বিশেষকৈ ৰোগ ব্যাধিবোৰো এইখিনি সময়ত নোহোৱা হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে, কাৰণ যিহেতু আপোনাৰ ওপৰত পূৰ্ণ দৃষ্টি বৃহস্পতি গ্ৰহৰ থাকিব, যিটো কাৰণত আপোনাৰ যদি পুৰণাও কিবা বেমাৰ আজাৰ আছে, সেই বেমাৰ আজাৰৰ পৰা বহু পৰিমাণে সকাহ আপুনি লাভ কৰিব। গতিকে সৰ্বতো প্ৰকাৰে বৃহস্পতি গ্ৰহ পঞ্চম স্থানত স্থিতি হোৱাটো আপোনাৰ বাবে এক লাভদায়ক সময় হিচাপত পৰিগণিত হ'ব। গতিকে এইখিনি সময়ৰ আপুনি যিমান পাৰে সদুপয়োগ কৰক, সদব্যৱহাৰ কৰক, তেতিয়া দেখিব গুৰু বৃহস্পতিৰ এই স্থিতিয়ে আপোনাক নিশ্চয় ভাল ফলাফল প্ৰদান কৰিব। গতিকে আশীষ কৰিছোঁ ভগৱানৰ ওপৰত আপুনি বিশ্বাস ৰাখক, আপোনাৰ নিশ্চয় শুভ ফল আপুনি লাভ কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।